অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তথাপিও কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে 3.0 আবেদন কৰিব লাগিব। ইতিমধ্যে কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা দি আছে। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ অৰুণোদয় আঁচনিত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এইবাৰ আবেদন কৰিবলৈ হ'লে, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দিছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ আগত কি ডকুমেণ্ট দিব লাগিব আৰু ফৰ্মটো ক'ত জমা দিব লাগিব। এইটোৱে হৈছে কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে কিন্তু এইটো ফৰ্ম ল'ব লাগিব। সকলো ডিষ্ট্ৰিক্টৰ কিন্তু ফৰ্মটো বেলেগ বেলেগ দিয়া আছে। আপোনাৰ ডিষ্ট্ৰিক্টৰ কিন্তু ফৰ্মটো বেলেগ হ'ব পাৰে। এইটো কিন্তু ফৰ্ম হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ। আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব অৰুণোদয় 3.0। তাৰপিছত কিন্তু আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে, ইয়াৰ দ্বাৰা মই শ্ৰীমতী বা শ্ৰী ফাৰ্ষ্ট আপোনালোকে যিটো নামত আবেদন কৰিব তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ যিটো বয়স আছে, আপোনাৰ আধাৰ কাৰ্ডত চাই যিটো আপোনাৰ বয়সটো হয় ইয়াত আপোনাৰ বয়সটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে যিটো আপোনাৰ ঠিকনা আছে বা যিটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। ইয়াত কিন্তু কিছুমান গাইডলাইন দিয়া আছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনি সকলোৱে লাভ নকৰিব। ইয়াত কিছুমান গাইডলাইন দি আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব যে ইয়াত কি এইবাৰ গাইডলাইন দিয়া আছে। কিন্তু এইবাৰ এছামিছত গাইডলাইনবোৰ দিয়া হৈছে যে এইবাৰ কোন সকলো লোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। ইয়াত সকলো গাইডলাইন দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত হিতাধিকাৰীৰ নাম, ইয়াত আপোনাৰ ফুল নামটো বহাই দিব আৰু এই ফলত আপোনালোকে চাইন কৰি দি দিব। ইয়াত ডেটটো বহাই দিব আৰু ইয়াত যিটো আপোনাৰ স্থানৰ নাম আছে ইয়াত বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে ইয়াৰ লগত এতিয়া ডকুমেণ্ট দিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট দিব লাগিব জানি লওক। ফাৰ্ষ্ট চাব ডকুমেণ্ট দি আছে আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনাৰ পেন কাৰ্ড, তাৰপিছত লাগিব আপোনাৰ ডমিচাইল চাৰ্টিফিকেট, তাৰপিছত লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট। বৰ্তমান কিন্তু ইনকাম চাৰ্টিফিকেট নালাগে, জৰুৰী নহয়। যদি আছে দিব, নহ'লে নিদিব। তাৰপিছত দিব লাগিব ইয়াত আপোনাৰ বেংক পাছবুক। ইয়াত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা দিব, সেইটো একাউণ্ট কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব,
নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। এতিয়া আপোনালোকে ইয়াত লিংক থকা বেংকের একাউণ্টটো দি দিব। বেংকের একাউণ্ট, মোবাইল নম্বৰ আৰু পাছপোৰ্ট সাইজ ফটো 2 কপি ফৰ্মৰ লগত দি দিব। তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ডটো জেৰক্স কৰি দি দিব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰিব, এইবাৰ কিন্তু সকলোৰে ৰেচন কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ডত দুজনে অৰুণোদয় আঁচনি পাই আছে, তেনেহ'লে কিন্তু এইবাৰ এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। সেইকাৰণে কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো আপোনালোকে বৰ্তমান চেঞ্জ কৰি ল'ব পাৰে। এইবাৰ কিন্তু এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। সেইকাৰণে বৰ্তমান চেক কৰি আছে। আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক।